খোৱা বোৱা আৰু ভ্ৰমণক একেটা মুদ্ৰাৰ দুটা পিঠ হিচাপে গণ্য কৰিব পাৰি। কাৰণ স্থানীয় খাদ্য খোৱাটো এখন নতুন ঠাই আৰু ইয়াৰ সাংস্কৃতিক সম্পৰ্কে সম্পূৰ্ণকৈ বুজিবৰ বাবে এক অত্যাৱশ্যক অংশ হিচাপে ধৰিব পাৰি। কোনো অঞ্চলৰ লোকেল খাদ্য বা লোকেল স্বাদ আৰু ৰন্ধন পৰম্পৰা ভালদৰে অন্বেষণ কৰিলে স্থানীয় ইতিহাস, ভূগোল আৰু সেই অঞ্চলৰ লোকসকলৰ বিষয়ে সামাজিক আচাৰ-আচৰণৰ গভীৰ অন্তৰ্নিহিত জ্ঞান আহৰণ কৰিব পৰা যায়। ফুৰি মই খুব ভাল পাওঁ। নতুন নতুন ঠাই চাই যিদৰে ভাল পাওঁ, সেইদৰে মই বিভিন্ন ধৰণৰ লোকেল খাদ্য খায়ো খুব ভাল পাওঁ। ফুডি হোৱাৰ বাবে আৰু লগতে ঘূৰি ফুৰি ভাল পোৱাৰ বাবে মই বিভিন্ন ঠাই ফুৰিবলৈ যাওঁতে লাগিলে সৰু চহৰেই হওক বা গাঁৱেই হওক, সেই অঞ্চলৰ লোকেল খাদ্যসমূহ যিমান পাৰোঁ খাবলৈ চেষ্টা কৰোঁ। খাই ভাল পোৱা আৰু ফুৰি ভাল পোৱা এই দুটা এটা খুব সুন্দৰ কম্বিনেশ্যন বুলিয়েই মই ভাবোঁ। ভাৰতৰ বিভিন্ন অঞ্চল ঘূৰি ফুৰি মই বিভিন্ন ধৰণৰ খানা খালোঁ। এইসমূহ মোৰ স্মৃতি ভৰাই তুলিছে। প্ৰত্যেক 10 কিলোমিটাৰ অন্তৰে অন্তৰে ভাৰতৰ সংস্কৃতিৰ বিভিন্নতা দেখিবলৈ পোৱা যায়। ভাষা সংস্কৃতিৰ উপৰিও খাদ্য পৰম্পৰাৰো বিভিন্নতা দেখিবলৈ পোৱা যায়। আমাৰ ভাৰতত ইমানবোৰ যে খাদ্য সংস্কৃতি বা খাদ্য পৰম্পৰা আছে, তাক আপুনি ফুৰিব নগ'লে ধৰিবই নোৱাৰিব। শ শ হাজাৰ হাজাৰ বিভিন্ন ধৰণৰ ৰেচিপি আৰু ভৌগোলিক অৱস্থান অনুসৰি খাদ্যাভাসৰো পৰিৱৰ্তন হোৱা দেখা যায়। আৰু এই বিভিন্ন খাদ্য সম্ভাৰৰ যি বৈজ্ঞানিক ভিত্তি বা মেডিচিনেল ভেলিউ আছে, সেইবোৰ দেখিলে আপুনি একদম আচৰিত মানিব, তবদ মানিব। প্ৰত্যেকখন ৰাজ্য, প্ৰত্যেকখন চহৰ, প্ৰত্যেকখন গাঁৱৰে এটা নতুন খাদ্য পৰম্পৰা দেখিবলৈ পোৱা যায়। খাদ্য পৰম্পৰাত বিভিন্নতা দেখিবলৈ পোৱা যায় আৰু সেই খাদ্যসমূহ কিমান বৈজ্ঞানিক ভিত্তি সম্পন্ন দেখিলে একদম আপোনাৰ মানে চকু থৰ হৈ যাব। এয়া এখন পৰম্পৰাগত ৰাজস্থানৰ থালি বা ৰাজস্থানৰ সকলো ধৰণৰ মুখ্য খাদ্য সম্ভাৰেৰে ভৰপূৰ এখন থালি বুলি ক'ব পাৰি। ৰাজস্থান বুলি ক'লে আমাৰ নৰ্থ ইষ্টৰ বা বেলেগ জনৰ মানুহে ভাবোঁ কেৱল বালি আৰু বালি। ৰাজস্থান বুলি ক'লে পোনপ্ৰথমে আমাৰ মনলৈ মৰুভূমি এখনৰ দৃশ্যহে মনত পৰে। কিন্তু এনেকুৱা শুকান ঠাইতো ইমান স্বাদিষ্ট খাদ্য সম্ভাৰ পোৱা যায়, সেয়া ৰাজস্থানলৈ আহিলে তাৰ পৰম্পৰাগত থালিখন খালেহে গম পোৱা যায়। ভৌগোলিক অৱস্থান অনুসৰি ইয়াত যেনেধৰণৰ ভেজিটেবল পোৱা যায়, তাকেই লোকেল মানুহসমূহে কি ধুনীয়া সুস্বাদু খাদ্যলৈ পৰিৱৰ্তন কৰে, এই থালিখন দেখিলেই গম পোৱা যায়।